মই ঋতুৰাজ টাইম 8ৰ দৰ্শকসকলৰ বাবে মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। এতিয়া আমেৰিকাৰ প্ৰত্যাহ্বানক আওকাণ কৰি ইৰাণে প্ৰস্তুত কৰিছে সৰ্ববৃহৎ এক মিসাইল। আৰু এতিয়া আণ্ডাৰগ্ৰাউণ্ড মিসাইল প্ৰস্তুত কৰাৰ পাছত ইৰাণ আৰু ইজৰাইলৰ মাজত এক প্ৰকাৰ হাহাকাৰ লগা পৰিলক্ষিত হৈছে। আৰু ইৰাণৰ এই সামৰিক শক্তি দেখাৰ পাছত এতিয়া আমেৰিকা এক প্ৰকাৰ থৰথৰকৈ কঁপিছে, ইজৰাইল থৰথৰকৈ কঁপিছে আৰু সমান্তৰালকৈ ইৰাণক এতিয়া মহাশক্তিধৰ দেশ হোৱাৰ পৰা যেন ৰক্ষা কৰিব নোৱাৰে আমেৰিকাই। এটা ডাঙৰ খবৰ ৱাৰ ব্ৰেকিং টাইম 8ৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ। আমেৰিকাৰ সকিয়নিৰ পাছতো ইৰাণে দেখুৱালে নিজৰ শক্তি আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে ইৰাণে প্ৰস্তুত কৰিলে আণ্ডাৰগ্ৰাউণ্ড মিসাইল চিটি। এই ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছোঁ। আমেৰিকা আৰু ইজৰাইলক প্ৰত্যাহ্বান জনাই ইৰাণে দেখুৱালে সামৰিক শক্তি আৰু সামৰিক শক্তিধৰ দেশ হোৱাৰ পৰা ইৰাণক যেন এতিয়া কোনেও বাধা দিব নোৱাৰে। এক বৃহৎ সুৰংগৰ ভিতৰত প্ৰস্তুত কৰা হৈ আছে অলৰাউণ্ডাৰ আণ্ডাৰগ্ৰাউণ্ড মিসাইল চিটি আৰু বেলিষ্টিক মিসাইল আৰু ৰকেটেৰে ভৰি আছে এই সুৰংগ। এই ডাঙৰ খবৰটো ৱাৰ ব্ৰেকিং টু টাইম 8ৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ। ইৰাণৰ হাতত মজুত আছে বহুতো ক্ষেপণাস্ত্ৰ, এই কথাও ইতিমধ্যে ইৰাণে প্ৰকাশ কৰিছে। খাইবাৰ চিকান, কাদেৰি চাজিল, হাজ কাছিম আৰু চেজিলছ সমান্তৰালকৈ ৱাৰ ব্ৰেকিঙত আৰু আছে গুৰুত্বপূৰ্ণ খবৰ। প্ৰেজলেণ্ট এটেক ক্ৰুজ মিসাইল আদি শক্তিশালী মিসাইলেৰে ভৰি আছে মিসাইল চিটি। ইতিমধ্যে এটা সুৰংগৰ ভিতৰত প্ৰস্তুত কৰা হৈছে মিসাইল চিটি। ইৰাণৰ এই পদক্ষেপৰ পাছত এতিয়া হাহাকাৰ লাগিছে আমেৰিকা আৰু ইজৰাইলৰ মাজত। ইজৰাইল আৰু আমেৰিকাই সকিয়নি প্ৰদান কৰি আহিছিল ইৰাণক মিসাইল প্ৰস্তুত নকৰিবৰ বাবে আৰু শংকিত হৈ পৰিছে আমেৰিকা আৰু ইজৰাইল আৰু সমান্তৰালকৈ আমেৰিকাৰ ভাবুকিৰ পাছতো ইৰাণে এতিয়া এক প্ৰকাৰ সামৰিক শক্তি দেখুৱাইছে আৰু ইৰাণৰ এই সামৰিক শক্তিৰ দেখাৰ পাছত এতিয়া এক প্ৰকাৰ যুদ্ধৰ দামামা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ ট্ৰাম্পে ইৰাণক এক প্ৰকাৰ সকিয়নি প্ৰদান কৰিছে। ৱাৰ ব্ৰেকিঙত এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছোঁ। ইৰাণক শক্তিশালী দেশ, শক্তিধৰ পাৰমাণৱিক শক্তিধৰ দেশ হ'বলৈ দিয়া নহ'ব বুলি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছিল। কিন্তু তেনে পৰিপ্ৰেক্ষিতত এতিয়া ইৰাণত শীঘ্ৰেই কিবা এটা বৃহৎ হোৱাৰ সম্ভাৱনীয়তা আহি পৰিছে। ইৰাণৰ এই পদক্ষেপৰ পাছতে আমেৰিকা আৰু ইজৰাইলেও ল'ব পাৰে ডাঙৰ সিদ্ধান্ত। যদিহে আমেৰিকা আৰু ইজৰাইলে ইৰাণক প্ৰত্যাহ্বান জনাবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে, যুদ্ধ অৱশ্যম্ভাৱী। আমেৰিকাৰ সকিয়নিৰ পাছতে ইৰাণে এতিয়া নিজৰ শক্তি দেখুৱাইছে আৰু সামৰিক শক্তিধৰ দেশ হিচাপে ইৰাণে নিজকে প্ৰতিষ্ঠা কৰিবৰ বাবে দেখুৱাবলৈ আৰম্ভ কৰা পৰিলক্ষিত হৈছে। আৰু তেনে পৰিপ্ৰেক্ষিতত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে শেহতীয়াকৈ সকিয়নি প্ৰদান কৰিছিল ইৰাণক যে আৰু সমান্তৰালকৈ প্ৰত্যাহ্বান জনাইছিল যে ইৰাণক সামৰিক শক্তিধৰ দেশ হিচাপে গঢ়ি তোলা নহ'ব আৰু এনেধৰণৰ কাৰ্য সমাপন কৰিবলৈ দিয়া নহ'ব বুলি উল্লেখ কৰা হৈছিল। আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া বেলিষ্টিক মিসাইল আৰু ৰকেটেৰে এটা সুৰংগ ইৰাণত ভৰি আছে। ৱাৰ ব্ৰেকিঙত এই নতুন তথ্যটো টাইম 8ৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ। ইৰাণৰ হাতত মজুত আছে বহু ক্ষেপণাস্ত্ৰ। কি কি ক্ষেপণাস্ত্ৰ আছে, কেনেধৰণৰ নাম সেই ক্ষেপণাস্ত্ৰসমূহৰ, সেই সন্দৰ্ভত বিস্তৃত তথ্য লৈ আহিছোঁ। খাইবাৰ চিকান, কাদেৰি চাজিল, হাজ কাছিম, চেজিল আৰু সমান্তৰালকৈ প্ৰেজলেণ্ট এটেক ক্ৰুজ মিসাইল, এই ধৰণৰ শক্তিশালী মিসাইলেৰে এতিয়া মিসাইল চিটি ভৰি আছে। এইসমূহ যিসমূহ মিসাইলৰ নাম লৈছোঁ, যিসমূহ ক্ষেপণাস্ত্ৰৰ নাম লৈছোঁ, এই ক্ষেপণাস্ত্ৰসমূহ এখন দেশক ধ্বংস কৰি দিব পৰাকৈ যথেষ্টভাৱে এতিয়া সবল হৈ আছে। আৰু ইৰাণৰ হাতত এইসমূহ ক্ষেপণাস্ত্ৰ যেতিয়া মজুত থকাৰ খবৰ লাভ কৰিছে, আমেৰিকা আৰু ইজৰাইলৰ মাজত এক প্ৰকাৰ হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে আৰু সমগ্ৰ বিষয়টোক লৈ সমগ্ৰ বিশ্বজুৰি এক প্ৰকাৰ যুদ্ধৰ দামামা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। যদি ইৰাণে এনেধৰণৰ সিদ্ধান্তৰ পাছত ইজৰাইল আৰু আমেৰিকাই যদি কিবা ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হয়, তেতিয়াহ'লে পৰিস্থিতি কিন্তু ভয়াৱহ হ'ব আৰু বিশ্বত এক প্ৰকাৰ যুদ্ধৰ দাবানল আৰম্ভ হোৱাটো অৱশ্যম্ভাৱী।